নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত অধিক জটিল হৈছে কৰোনাৰ পৰিস্থিতি 2 মেলৈ পৰিস্থিতি নিয়ন্ত্ৰণ নহলে বাতিল হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা যদি এদিনতে কৰোনা আক্ৰান্তৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্ৰম কৰে তেন্তে কামৰূপ মহানগৰত বন্ধ হ'ব সকলো স্কুল কলেজ তথা বিশ্ববিদ্যালয় জনতা ভৱনত অনুষ্ঠিত বৈঠকৰ পিছতে ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য জিলা আৰু প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হৈছে স্বাস্থ্য মন্ত্ৰী গৰাকী ইপিনে আজিৰে পৰা কোভিড হাস্পতাললৈ পৰিণত হ'ল ধীৰেনপাৰা হাস্পতালখন ধীৰেনপাৰা হাস্পতাল আজিৰে পৰা হৈ পৰিল কোভিড হাস্পতাল বহিৰাজ্যৰ পৰা অহা লোকৰ বাবে আনহাতে বাধ্যতামূলক হ'ব 7 দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে হোম কোৱাৰেণ্টাইন 60টালৈ বৃদ্ধি কৰা হৈছে কোভিড স্ক্ৰিনিং সেন্টাৰ পুনৰ জনাইছো কোভিড স্ক্ৰিনিং সেন্টাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে 60টালৈ নাৰ্ছিং হোমৰ সৈতে হাস্পতালক টাই আপৰ অনুমতি জনোৱা হৈছে হোটেলসমূহ নাৰ্ছিং হোমৰ কাষত হ'ব লাগিব ব্যক্তিগত হাস্পতালত নাথাকিব কোনো বিনামূলীয়া সুবিধা প্ৰয়োজনীয়তাত চৰকাৰে অনুষ্ঠিত কৰিব ভ্যাকচিনেশনৰ কেম্প 18ৰ পৰা 45 বছৰৰ সকলোকে ৰাজ্য চৰকাৰে প্ৰদান কৰিব বিনামূলীয়া টিকা পুনৰ এবাৰ জনাইছো স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আজি এখন জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল যেহেতু ৰাজ্যত অধিক জটিল হৈ পৰিছে কৰোনাৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি কেতবোৰ ঘোষণা কৰা হৈছে 2 মেলৈ পৰিস্থিতি নিয়ন্ত্ৰণ নহলে বাতিল হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এই সন্দৰ্ভত মন্তব্য কৰিছে যদি এদিনতে কৰোনা আক্ৰান্তৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্ৰম কৰে তেন্তে কামৰূপ মহানগৰত বন্ধ হ'ব সকলো স্কুল কলেজ তথা বিশ্ববিদ্যালয় যোৱা 24 ঘণ্টাত কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা 742 জন আৰু জনতা ভৱনত অনুষ্ঠিত বৈঠকৰ পিছতে ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য জিলা আৰু প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে মিলিত হৈছিল বৈঠকত ইপিনে আজিৰে পৰা কোভিড হাস্পতাললৈ পৰিণত হৈছে ধীৰেনপাৰাৰ হাস্পতালখন বহিৰাজ্যৰ পৰা অহা লোকৰ বাবে আনহাতে বাধ্যতামূলক কৰি দিয়া হৈছে 7 দিনৰ হোম কোৱাৰেণ্টাইন গুৱাহাটীত যদি প্ৰতিদিনে কোভিড কেছ 1000 স্পৰ্শ কৰে তেতিয়ালে কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ সকলো স্কুল কলেজ হোষ্টেল ডিচি কামৰূপ মেট্ৰই বন্ধ কৰি দিব যদি পৰিৱেশটো 2 তাৰিখলৈকে ইম্প্ৰুভ নহয় তেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আমি বাতিল কৰিব লাগিব কিন্তু 2 তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম আৰু সিদ্ধান্তটো যাতে নতুন চৰকাৰে ল'ব পাৰে যদি কোভিড পৰিস্থিতি জটিল হৈ থাকে ছাত্ৰ ছাত্ৰীসকলক মই কম যে এইকেইদিন বহুত চিন্তা কৰি লাভ নাই সিদ্ধান্তটো 2 তাৰিখে হ'ব 1000 যদি প্ৰতিদিন স্পৰ্শ কৰে কটন গুৱাহাটী সব বন্ধ হৈ যাব বন্ধ হৈ গ'লে হোষ্টেলো ভেকেট হ'ব পৰীক্ষা ক'ৰ পৰা হ'ব আমাৰ হাতত 12000 ৰেমডিচিভিৰ আছে আমি ICMRৰ পৰা পোৱা কাৰণেই নিজক সাজু কৰি ৰাখিছিলোঁ বাহিৰৰ পৰা বিমানত যিসকল ব্যক্তি আহে এতিয়ালৈকে চৰকাৰৰ নিৰ্দেশ আছিল যে তেওঁলোকে টেষ্ট কৰিব লাগিব আজিৰ পৰা চৰকাৰে নিৰ্দেশ দিছে যে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনো থাকিব লাগিব কোনো আমি কোৱাৰেণ্টাইন শিবিৰত নানো কিন্তু নিজৰ ঘৰতে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইন হ'ব লাগিব আমি ভ্যাকচিন ফ্ৰী ভ্যাকচিন দিম যিসকলে চৰকাৰী হস্পিটাল বা চৰকাৰী ডেজিগনেটেড কেম্পত আহি তেওঁলোকে ভ্যাকচিন লয় কিন্তু কোনোবাই যদি প্ৰাইভেট হস্পিটালত গৈ ভ্যাকচিন লয় প্ৰাইভেট হস্পিটালৰ নিয়ম নীতি তাত প্ৰযোজ্য হ'ব তাত চৰকাৰৰ নিয়ম নীতি প্ৰযোজ্য নহয় বিভিন্নজনে কিন্তু প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ পূৰ্বে কৰোনা নাছিল নেকি নাছিলতো থাকিলেতো নামেই পাব আপোনালোকে যে এওঁৰ কোভিড হৈছিল বুলি যদি নিৰ্বাচনৰ পূৰ্বে কাবাৰ কোভিড হৈছিল সাংবাদিকসকলে ঘূৰিলেতো তাৰ নামেই পাই যাব কোভিড পেচেণ্ট লুকাই ৰাখিব পাৰি নেকি নিৰ্বাচনৰ পূৰ্বে 9 তাৰিখৰ পূৰ্বে অসমত মৃত্যু কেইজন ব্যক্তিৰ হৈছিল সেই মৃত্যুটো মই লুকাই ৰাখিব পাৰিম নেকি কুইপৰ অপহৰণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওতে ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক অপহৰণৰ ঘটনা এবাৰ ONGCৰ 3 কৰ্মচাৰীক অপহৰণ কৰিছে অস্ত্ৰধাৰী সন্দেহজনক উগ্ৰপন্থীয়ে হিন্দী চিনেমাৰ কায়দাৰে ONGCৰে এম্বুলেন্সত আহিছিল অস্ত্ৰধাৰী এই অপহৰণকাৰীৰ দলটো কুইপৰ পিছত ONGCৰ কৰ্মচাৰীক অপহৰণ হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ 3 কৰ্মচাৰীক ONGCৰ এম্বুলেন্সেৰে আহিছিল অপহৰণকাৰী অপহৰণ কাণ্ডত জড়িতৰ সন্দেহ আলফা স্বাধীন আৰু NSCNK ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড
কুইপৰ 2 বিষয়া কৰ্মচাৰীৰ পিছত এইবাৰ অপহৰণ কৰিলে ONGCৰ 3 কৰ্মচাৰীক ONGCৰ অপহৃত 3 কৰ্মচাৰী হৈছে যোৰহাটৰ ৰিতুল শইকীয়া অলকেশ শইকীয়া আৰু ডিমৌৰ মোহিনী মোহন গগৈ মঙলবাৰে মাজনিশা লাকুৱাৰ কৰ্মস্থলীৰ পৰা হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ কৰি নিয়ে 3 কৰ্মচাৰীক ONGCৰ এখন এম্বুলেন্সেৰে আহি 3 কৰ্মচাৰীক অপহৰণ কৰিছিল অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডত জড়িতৰ সন্দেহ কৰা হৈছে আলফা স্বাধীন আৰু NSCNক অপহৰণৰ ঘটনাৰ পিছতে অসম নাগালেণ্ড সীমান্তৰ নিমনাগৰৰ ঘন জংঘলত উদ্ধাৰ হৈছে এম্বুলেন্সখন লগতে এম্বুলেন্সখনৰ ভিতৰত উদ্ধাৰ হৈছে খালী কাৰ্টিজ কিন্তু এতিয়ালৈ কোনো সন্ধান নাই অপহৃত 3 কৰ্মচাৰীৰ লাকুৱা GGS 8ৰ সমীপৰ ৱৰ্ক অভাৰ ৰিগত কৰ্মৰত আছিল লোক 3জন অপহৃত মোহিনী মোহন গগৈ ONGCৰ জুনিয়ৰ টেকনিচিয়ান অলকেশ শইকীয়া ONGCৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট আৰু ৰিতুল শইকীয়া ONGCৰ জুনিয়ৰ টেকনিচিয়ান দুয়োযোগে অপহৰণ কাণ্ডৰ কথা সদৰি কৰি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ONGC কৰ্তৃপক্ষই ইতিমধ্যেই ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়াই উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত খবৰ পাই আমি লগে লগে ইয়াত আহিলোঁ তেখেতৰ ঘৰৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু তেখেতৰ ঘৰৰ লগত যোগাযোগ কৰি আমি সকলোবিলাক অভাৱ দিছোঁ যে তেখেতলোকক জনাইছোঁ ইমান চিন্তা কৰিব নালাগে এইবিলাক আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই সকলো লগত যোগাযোগ কৰিছে কি খবৰ আহে আমি সকলোবিলাক খবৰ তেখেতলোকক জনাই থাকিম আনহাতে ONGCৰ অপহৃত 3 কৰ্মচাৰীক মুকলি কৰি আনিবলৈ সাজু হৈছে মধ্যস্থতাকাৰী পূৰ্বৰ দৰে এইবাৰো পৰিয়াল তথা চৰকাৰে বিচাৰিলে আলফা স্বাধীন আৰু ONGCৰ মধ্যস্থতাকাৰী হ'ব কৌশিক ফুকন ইপিনে অপহৃত 3 কৰ্মচাৰীৰ ঘৰত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশে কৌশিক ফুকনে যদি তেনেকৈ আগতে তেনেকুৱা কৰিছে আমিও তেনেকৈয়ে বিচাৰিছোঁ আমাৰ ল'ৰাকেইটা সৰু সৰু ল'ৰা চাকৰি কৰি জইন কৰিছে 6 মাহ হৈছে এতিয়া সিহঁতি মানে নিজেই নাজানে তেনেকুৱা এটা অৱস্থা আৰু মোৰো নভবা নিচিনা কথা সেইকাৰণে অনুগ্ৰহ কৰি তেখেতে যদি দয়া কৰি এইটো কাম কৰি দিব পাৰে আমি চিৰকৃতজ্ঞ হৈ থাকিম हमारे 3 साथी को लेके गए हैं कुछ लोग और उम्मीद करते हैं और रिक्वेस्ट करते हैं उनसे विनती करते हैं कि हमारे 3 साथियों को वो जल्दी रिलीज़ कर दें कोई ऐसा पहले से कोई लेटर नहीं कोई डिमांड नहीं कुछ नहीं वो आए हैं हमको किसी को भी पता नहीं कौन है লগতে 3জনকে শীঘ্ৰেই মুকলি কৰি দিবলৈ পৰেশ বৰুৱালৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে যোনে অপহৰণ কৰক মুঠতে মোৰ ল'ৰাটো হৈ ভালকৈ পঠিয়াই আকৌ যেনেকৈ ঘূৰাই দিওঁ আৰু মোৰ ল'ৰা কোনো হেৰি কৰা ল'ৰা নহয় ইমান ঠাণ্ডা মানে ল'ৰাটো কেনেকৈ যে কি কাৰণে নিলে মই সেইটো নাজানো মই এটা অনুৰোধ কৰিছোঁ যাতে অপহৰণকাৰী মানুহজনক সুস্থভাৱে ঘূৰাই দিয়ক দেখিছে আপোনালোকে মোৰ এটা 4-মহীয়া সন্তান আছে ডিউটি শেষ কৰি আজি অহা কথা আছিলে কালি খবৰটো তেনেকৈ ৰাতি পাইছোঁ এতিয়া একো নিউজ পোৱা নাই নেক্সট কি কৰিব লাগে এতিয়া তাকে জনালে ভাল এৰি দিয়ক অতি সোনকালে এৰি দিয়ক আৰু ভাল পাম কুইপৰ অপহৰণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতেই পুনৰ ONGCৰ 3 কৰ্মচাৰীক অপহৰণ কৰা ঘটনাই আতংকিত কৰি তুলিছে বিষয়া কৰ্মচাৰীক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ হোটেল ৰেষ্টুৰেণ্ট ধাবাক লৈ চৰকাৰে জাৰি কৰিছে নতুন SOP সন্ধিয়া 6 বজালৈ খোলা থাকিব ৰেষ্টুৰেণ্ট ধাবাবোৰ কিন্তু 6 বজাৰ পিছতো তেওঁলোকে কৰিব পাৰিব হোম ডেলিভাৰী অৱশ্যে তেওঁলোকে অতিথিক তাত বহুৱাই ৰেষ্টুৰেণ্টৰ ভিতৰত বহুৱাই তেওঁলোকে খোৱা বোৱাৰ ব্যৱস্থা কৰিব নোৱাৰিব হোটেল ৰিজৰ্টৰ ভিতৰত যিসমূহ ৰেষ্টুৰেণ্ট থাকে তাত 6 বজালৈ খোলা থাকিব ঠিকে বাকিখিনি যি বাহিৰৰ যিসমূহ গ্ৰাহক থাকে তেওঁলোকৰ বাবে তাত কোনো ধৰণৰ খোৱা বোৱাৰ ব্যৱস্থা নাথাকিব বহি খোৱাৰ বাবে কিন্তু অৱশ্যে হোটেল ৰিজৰ্টত থকা আৱাসীসকলৰ বাবে ৰেষ্টুৰেণ্ট খাদ্য গ্ৰহণত কোনো ধৰণৰ বাধা নাথাকিব অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰীৰ ক্ষেত্ৰতো তাত জনোৱা হৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰী 6 বজাৰ পিছতো চলি থাকিব পাৰিব কোল্ড ষ্টৰেজ ওয়্যাৰ হাউচ সন্ধিয়া 6 বজাৰ পিছতো খোলা থাকিব সেল কাউন্টাৰ অৱশ্যে বন্ধ হ'ব শ্বৰুম 6 বজাত বন্ধ কৰিব লাগিব ফাৰ্মাচী হাস্পতাল জন্তু পৰিচৰ্যা কেন্দ্ৰবোৰ এইকেইটাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ নাথাকে
সন্ধিয়া 6 বজালৈ খোলা থাকিব ৰেষ্টুৰাঁ ধাবা 6 বজালৈ খোলা থাকিব কিন্তু 6 বজাৰ পিছতো খোলা ৰাখিব পাৰিব যদিহে তেওঁলোকে হোম ডেলিভাৰী দিয়ে আৰু হোম ডেলিভাৰী দিয়াটোহে নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে অৰ্থাৎ ধাবা বা ৰেষ্টুৰাঁ বা হোটেলক লৈ চৰকাৰে নতুন এছঅপি অনুসৰি সন্ধিয়া 6 বজালৈ খোলা থাকিব ৰেষ্টুৰাঁ ধাবা কিন্তু 6 বজাৰ পিছতো চলাই নিব পাৰিব হোম ডেলিভাৰীৰ কামখিনি বা হোম ডেলিভাৰী তেওঁলোকে দিব পাৰিব টেক অৱে অব্যাহত থাকিব হোটেল ৰিজৰ্টৰ ভিতৰৰ ৰেষ্টুৰাঁ 6 বজালৈ খোলা থাকিব অৱশ্যে হোটেল ৰিজৰ্টত থকা আৱাসীসকলৰ বাবে ৰেষ্টুৰাঁত খাদ্য গ্ৰহণত কোনো ধৰণৰ বাধা নাথাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰী 6 বজাৰ পিছতো চলি থাকিব কোল্ড ষ্টৰেজ চলি থাকিব ৱেৰ হাউচ সন্ধিয়া 6 বজাৰ পিছতো খোলা থাকিব পাৰিব কিন্তু সেল কাউণ্টাৰবোৰ বা শ্ব'ৰুম যদিহে ক'ৰবাত সংলগ্ন হৈ আছে 6 বজাৰ লগে লগে কিন্তু বন্ধ কৰিব লাগিব ইফালে ফাৰ্মাচী হাস্পতালৰ ক্ষেত্ৰত বা জন্তু পৰিচৰ্যা কেন্দ্ৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ নাথাকে এটা দুখ লগা ভয়ংকৰ ঘটনা অক্সিজেন নাপায় নাছিকৰ হাস্পতালত 22 গৰাকীকৈ ৰোগীৰ করুণ মৃত্যু নাছিকৰ জাকিৰ হুছেইন হাস্পতালত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা হাস্পতালত অক্সিজেনৰ টেংকি ফটাৰ ফলতে করুণ মৃত্যুক হাবতিলে ভেন্টিলেশনত চিকিৎসাধীন বহুকেইগৰাকী ৰোগীয়ে করোনার সংহাৰৰ মাজতে মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ ঘটনা অক্সিজেন নাপায় জাকিৰ হুছেইন হাস্পতালত মৃত্যু 22 গৰাকী ৰোগীৰ নাছিকৰ জাকিৰ হুছেইন হাস্পতালত অক্সিজেন টেংকি ফাটি অভাৱ ঘটে অক্সিজেনৰ যাৰ ফলত উশাহ বন্ধ হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যু খাবতি লয় ভেন্টিলেটৰত চিকিৎসাধীন হৈ থকা 22 গৰাকীকৈ ৰোগীয়ে অতি সংকটজনক অৱস্থাত আছে 3 গৰাকী ৰোগী डेथ टोल 22 है तो वो इस अस्पताल में जो टाँकी बिठाई गई थी उस टाँकी का कॉक डैमेज होने की वजह से सवेरे प्रेशर नीचे आ गया इस वजह से इन्वेजिव वेंटिलेटर पे जितने भी लोग थे उनको ऑक्सीजन टाइम पे मिला नहीं 22 लोगों की मौत हो चुकी है वो टाँकी इमीडिएटली एक आधे घंटे के अंदर भी शुरू हो गई वो চিকিৎসালয়খনৰ ভেন্টিলেটৰত চিকিৎসাধীন হৈ আছিল 25 গৰাকী ৰোগী চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল 130 গৰাকী কৰোনা ৰোগী তাৰে বহু কেইগৰাকী আছে ভেন্টিলেটৰত वेंटिलेटर और ऑक्सीजन पे 110 के आसपास मरीज जो थे वो दाखिल थे उनमें से 12 लोग जो वेंटिलेटर पे आईसीयू पे थे उनकी मौत हो चुकी है ऐसा बताया गया है मगर ये जो घटना जिसके कारण घटी है वो पूरी उसकी मालूमात ली जा रही है किसकी वजह से ये हादसा हुआ है उसकी पूरी मालूमात हाथ में आने के बाद ही कार्रवाई की जाएगी করোনার সংহাৰৰ মাজতে জাকিৰ হুছেইন হাস্পতালৰ অক্সিজেন টেংকি ফাটি সংঘটিত হয় এই মৰ্মান্তিক ঘটনাই যি ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মহাৰাষ্ট্ৰতে আনফালে এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট দেশৰ অধিকাংশ ৰাজ্যত অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰীয়ে 24 ঘণ্টা দেশজুৰি প্ৰায় 3 লাখ লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে 24 ঘণ্টাত প্ৰাণ হেৰুৱাইছে 2023 গৰাকী লোকে এপিনে কৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ কৰোনাৰ কালগ্ৰাসত দেশ বিদেশ ক্ৰমবৰ্ধমান হাৰত কৰোনাৰ গ্ৰাফ ভাৰতত 24 ঘণ্টাত 2,95,140 গৰাকী কৰোনাক্ৰান্ত এদিনতে মুঠ 2023 গৰাকী কৰোনাক্ৰান্তৰ মৃত্যু দেশত সৰ্বমুঠ 21,57,538 গৰাকী চিকিৎসাধীন বৰ্তমানলৈ দেশত 1,82,553 গৰাকী লোক কৰোনাক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে দেশৰ 6খন ৰাজ্যত অধিক দেখা গৈছে কৰোনাৰ প্ৰাদুৰ্ভাৱ মহাৰাষ্ট্ৰ য'ত 6,85,552 গৰাকী চিকিৎসাধীন উত্তৰ প্ৰদেশত 2,23,544 গৰাকী চিকিৎসাধীন কৰ্ণাটকত 1,59,177 গৰাকী চিকিৎসাধীন ছত্তীশগড়ত 1,25,688 গৰাকী চিকিৎসাধীন কেৰালাত 1,18,996 গৰাকী চিকিৎসাধীন দিল্লীত 85,575 গৰাকী চিকিৎসাধীন
কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ জাপানৰ প্ৰধানমন্ত্ৰী ইয়োশিহাইডে সুগাই বাতিল কৰিলে ভাৰত ভ্ৰমণ চলিত বৰ্ষৰ শেষৰ পিনে ভাৰতলৈ অহাৰ কথা আছিল তেওঁৰ আকৌ ইউকেৰ ভাৰতলৈ আহিবলগীয়া সকলো বিমানো বাতিল কৰা হৈছে ইউকেৰ বিমানবন্দৰ কৰ্তৃপক্ষই শেহতীয়াকৈ লৈছে এই সিদ্ধান্ত 24 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ সকলো বিমান বাতিল কৰা হৈছে হায়দৰাবাদত অসমৰ এগৰাকী মহিলাৰ মৃত্যুৰ খবৰ কৰোনাত আক্ৰান্ত হৈ নগাঁৱৰ মহিলাগৰাকীৰ মৃত্যু হৈছে হায়দৰাবাদত মৃত্যু দীপ্তি হাজৰিকা নামৰ মহিলাগৰাকীৰ নগাঁৱৰ ৰণথলীৰ বাসিন্দা তেওঁ বিউটি পাৰ্লাৰত আছিল কৰ্মৰত হৈ মঙলবাৰে চিকিৎসাধীন অৱস্থাত দীপ্তি হাজৰিকাৰ মৃত্যু হয় একেদৰে ভিভিআইপি নেতাপালি নেতাও কৰোনাৰ গ্ৰাসত ৰাহুল গান্ধী মনমোহন সিং অৰবিন্দ কেজৰিৱালৰ পত্নীৰ পাছতে জিতেন্দ্ৰ সিং নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰাও কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ দ্বিতীয়টো ঢৌৱে কঁপাই তুলিছে সমগ্ৰ দেশবাসীক পূৰ্বতকৈ এইবাৰ অধিক যেন ভয়াৱহ ৰূপত ধাৰণ কৰিছে কৰোনা মহামাৰীয়ে কিন্তু পূৰ্বৰ আৰু এতিয়াৰ কৰোনাৰ মাজত কি কি ক্ষেত্ৰত আছে পাৰ্থক্য কি ধৰণে হ'ব তুলনা কোভিড-19 দ্বিতীয়টো ঢৌৰ গ্ৰাসত এতিয়া সমগ্ৰ দেশ যথেষ্ট বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা কিন্তু প্ৰথমটো ঢৌ আৰু দ্বিতীয়টো এই ৱেভৰ মাজত কি আছে পাৰ্থক্য বা কি ধৰণে তুলনা কৰা হ'ব এই দুটা ঢৌ দেশৰ শীৰ্ষ চিকিৎসা গৱেষণা বডি ICMR-এ যিসমূহ পেচেণ্ট হস্পিটেলাইজ হৈছে তেওঁলোকৰ আধাৰত বাছি উলিয়াইছে তেওঁলোকৰ আধাৰত প্ৰস্তুত কৰিছে কিছু তথ্য ICMR-ৰ তথ্য অনুসৰি কোভিডৰ ফাৰ্ষ্ট ৱেভ আৰু ছেকেণ্ড ৱেভৰ মাজত বৃহৎ পাৰ্থক্য দেখিবলৈ পোৱা হৈছে বিশেষকৈ লক্ষণৰ ক্ষেত্ৰত হয় ফাৰ্ষ্ট ৱেভত যিসমূহ লক্ষণ আছিল যেনে জ্বৰ শুকান কাহ জইণ্ট পেইন মূৰৰ বিষ গাৰ বিষ সোৱাদ নোপোৱা গোন্ধ নোপোৱা ইত্যাদি বিভিন্ন লক্ষণ সন্মুখলৈ আহিছিল কিন্তু যদি চোৱা হয় ছেকেণ্ড ৱেভত কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখন দেখিবলৈ পোৱা হৈছে ছেকেণ্ড ৱেভৰ ক্ষেত্ৰত কোভিডৰ ছেকেণ্ড ৱেভৰ ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা হৈছে প্ৰধান সমস্যা হিচাপে থিয় দিছে শ্বাস প্ৰশ্বাসজনিত সমস্যা হয় সৰহ সংখ্যক ৰোগীয়ে শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগা দেখিবলৈ পোৱা হৈছে যিসমূহ ৰোগী চিকিৎসাধীন হৈ আছে সৰহ সংখ্যক ৰোগীকে কিন্তু অক্সিজেনৰ প্ৰয়োজন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি কিন্তু অতি ভয়াৱহ ৰূপত অক্সিজেনৰ নাটনি হোৱা পৰিলক্ষিত হৈছে প্ৰধান শ্বাস প্ৰশ্বাসজনিত সমস্যাই এইবাৰ মূৰ দাঙি উঠিছে কোভিডৰ ছেকেণ্ড ৱেভৰ লক্ষণ হিচাপে কোভিড-19 প্ৰথমটো সংক্ৰমণৰ ঢৌত চিকিৎসালয়ত ভৰ্তি হোৱা 41.7% ৰোগীৰে আছিল শ্বাস প্ৰশ্বাসজনিত অসুবিধা কোভিডৰ বৰ্তমানৰ অৰ্থাৎ দ্বিতীয়টো ঢৌত এই সংখ্যা বৃদ্ধি হৈ চিকিৎসাধীন হোৱা 47.5% ৰোগীয়ে উশাহ নিশাহত সন্মুখীন হৈছে অসুবিধাৰ অৱশ্যে ICMR-ৰ আন এক তথ্য অনুসৰি এইবাৰ পূৰ্বৰ তুলনাত অধিকাংশ এচিম্পটমেটিক বা লক্ষণ নথকা কোভিড ৰোগীকে হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছে কোভিডৰ প্ৰথমটো ঢৌত পজিটিভ ৰোগীৰ 31%ই 30 বছৰ বয়সৰ তলত আনহাতে দ্বিতীয়টো ঢৌত পজিটিভ ৰোগীৰ ক্ষেত্ৰত 32% আক্ৰান্তই 30 বছৰৰ তলৰ কোভিডৰ ফাৰ্ষ্ট ৱেভ আৰু ছেকেণ্ড ৱেভৰ মাজৰ যদি আমি মৃত্যুৰ হাৰ চাওঁ তেতিয়াহ'লে কিন্তু বিশেষ পাৰ্থক্য বা তাৰতম্য দেখিবলৈ পোৱা নাযায় ফাৰ্ষ্ট ৱেভত মৃত্যুৰ হাৰ যেনেদৰে আছিল ছেকেণ্ড ৱেভতো কিন্তু মৃত্যুৰ হাৰ ঠিক তেনেদৰেই দেখিবলৈ পোৱা হৈছে অৰ্থাৎ ফাৰ্ষ্ট ৱেভ আৰু ছেকেণ্ড ৱেভৰ মাজত মৃত্যুৰ কোনো পাৰ্থক্য দেখিবলৈ পোৱা হোৱা নাই একেই হাৰত মৃত্যুৰ পৰিসংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ কাজিৰঙাৰ পৰা ঘৰমুৱা হৈছে সাফাৰীত ব্যৱহাৰ হোৱা হাতী ৰাষ্ট্ৰীয় উদ্যানখনত হাতী সাফাৰী বন্ধ কৰাৰ পূৰ্বে হাতীবোৰক মালিকৰ ঘৰলৈ পঠিয়াই দিছে কৰ্তৃপক্ষই কিন্তু কিহৰ বাবে এই সিদ্ধান্ত
গ্ৰহণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ঘৰমুৱা হৈছে কাজিৰঙাৰ পৰা হাতী চাফাৰীৰ হাতীবোৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী বন্ধ হোৱাৰ পূৰ্বেই উদ্যান কৰ্তৃপক্ষই মালিকৰ ঘৰলৈ উভতাই পঠাইছে হাতীবোৰ। হাতীৰ খাদ্য আৰু ভাড়াৰ ব্যয় বহন কৰিব নোৱাৰি প্ৰায় 8টা হাতী উভতাই পঠাবলৈ বাধ্য হয় উদ্যান কৰ্তৃপক্ষ। কোভিডৰ দ্বিতীয় ঢৌৱে বিগত বৰ্ষৰ দৰে এইবাৰো ব্যাপক প্ৰভাৱ পেলাইছে পৰ্যটনস্থলী কাজিৰঙাত। কাজিৰঙাত 12কৈয়ে কমিছে পৰ্যটকৰ সংখ্যা, যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যক্তিগত খণ্ডত হাতী চাফাৰী কৰাই পৰিয়াল পোহপাল দিয়া হাতী ব্যৱসায়ীসকলৰ। ইতিমধ্যে পৰ্যটক অহা বন্ধ হৈছে কোভিড-19ৰ কাৰণে। সেই হেতুকে পৰ্যটক যেতিয়া নাই, আমাৰ যিটো ব্যক্তিগত হাতী, ইতিমধ্যে আমাৰ কেইজনমান আমাৰ হাতী চলোৱা ব্যৱসায়ীয়ে তেওঁলোকে হাতী পঠিয়াইছে। এতিয়া যিটো নেকি টুৰিষ্ট নাই, সেইকাৰণে আমি ভাবিছোঁ যে যোৱা বছৰ লকডাউন হৈছে, তাতো বহুতখিনি লছ হৈছে, আৰু এইবাৰো এতিয়া টুৰিষ্ট নাই, সেইটো কাৰণে হাতীকেইটা পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। ৱেষ্টাৰ্ণ ৰেঞ্জত 26 এলিফেণ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত চলা ব্যক্তিগত হাতী চাফাৰীত আছিল প্ৰায় 26টা হাতী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত একাংশ হাতী আনি কাজিৰঙাত ব্যৱসায় চলাই আহিছে ব্যক্তিগত হাতী চাফাৰী ব্যৱসায়ীসকলে। কাজিৰঙালৈ পৰ্যটক নহাত ইয়াৰে 8টা হাতী উভতাই পঠোৱাৰ লগতে বাকী হাতীসমূহো 2 এদিনতে উভতাই পঠাব বুলি জানিবলৈ দিয়ে হাতী ব্যৱসায়ীৰ লগত জড়িত লোকসকলে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হৈছে আনহাতে গড় হত্যা। কহৰা বনাঞ্চলত গড় হত্যা কৰি দুধৰ্ষ চোৰাং চিকাৰীয়ে কাটি নিছে খৰ্গ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱনিযুক্ত DFOৰ ক্ষেত্ৰ পৰিদৰ্শনৰ সময়তে পোহৰলৈ আহিছে এই গড় হত্যাৰ শেহতীয়া ঘটনা। কাজিৰঙাত পুনৰ গড় হত্যা। চলিত বৰ্ষত কাজিৰঙাত প্ৰথমটো গড় নিধন। খৰ্গলৈ উধাও দুধৰ্ষ চোৰাং চিকাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সোমাইছে দুধৰ্ষ চোৰাং চিকাৰী। চলিত বৰ্ষত প্ৰথমটো গড় হত্যা স্পষ্ট কৰিছে ৰাজ্যখনত চোৰাং চিকাৰীৰ সক্ৰিয়তা। গড় হত্যা কৰি দুধৰ্ষ চোৰাং চিকাৰীয়ে কাটি নিছে খৰ্গ। কহৰা বনাঞ্চলৰ হনুমান বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। চোৰাং চিকাৰীয়ে 2-3 দিন পূৰ্বে গড়টো হত্যা কৰি খৰ্গলৈ উধাও হোৱাৰ সন্দেহ কৰিছে বন বিভাগে। বিগত বৰ্ষৰ আগষ্ট মাহৰ পিছত পুনৰ সংঘটিত গড় হত্যাৰ ঘটনাই উদঙাইছে বন বিভাগৰ অৰাজকতাৰ প্ৰতিচ্ছবি। বন শিবিৰত কৰ্মৰত বন কৰ্মীয়ে নহয়, টহল দিবলৈ যোৱা বন বিষয়াই প্ৰত্যক্ষ কৰিলে মৃত গড়। মঙলবাৰে ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে গৈছিল নৱনিযুক্ত DFO ৰমেশ গগৈয়ে, আৰু তেতিয়াই এখন বিলত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গড়টো। ইপিনে গড় হত্যাৰ পিছতো কাষৰীয়া বন শিবিৰৰ কৰ্মীয়ে ঘটনাৰ উমান নোপোৱাক লৈ ঘনীভূত হৈছে ৰহস্য। অৱশ্যে গড় হত্যাত চোৰাং চিকাৰীয়ে চাইলেঞ্চাৰযুক্ত মাৰণাস্ত্ৰ ব্যৱহাৰ কৰাৰ সন্দেহ বন বিষয়াগৰাকীৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ চোৰাং চিকাৰীয়ে প্ৰৱেশ কৰিছিল বনাঞ্চলত। খৰ্গবিহীন মৃত গড় উদ্ধাৰৰ পিছতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বন বিভাগে। ইপিনে দীৰ্ঘদিন ধৰি কহৰা বনাঞ্চলত বনাঞ্চলিক বিষয়া নথকাৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে গড় হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম।